এটা কেস এসি ৰুমত বহি অফিসত বহি বহি কেৱল ডি লিখি দিয়া হল তেওঁলোকৰ কোনো তদন্ত কৰা নহল এটা পৰিয়ালক তেওঁলোকৰ ঘৰত যোৱা নহল তেওঁলোকৰ নাগৰিকত্বৰ কোনো তথ্য পাতি বিচৰা নহল একমাত্ৰ এসি ৰুমত বহি 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 নামৰ এগেইনষ্টত ডি লিখি এই পৰিয়ালবিলাকক সৰ্বনাশ কৰি দিয়া হল নাগৰিকসকলৰ নাগৰিকত্বলৈ কেনেকৈ হেতালি খেলা হৈ আছে কেনেকৈ কোনো ধৰণৰ ভেৰিফিকেশ্যন নোহোৱাকৈ কোনো ধৰণৰ তথ্য পাতি নোহোৱাকৈ য'তে মধে মানুহক ডি লগাই কেনেকৈ তেওঁলোকক বলপূৰ্বক বিদেশী সজাই কেনেকৈ ডিটেনশ্যন কেম্পত বন্দী কৰা হৈ আছে পৃথিৱীৰ কোনো দেশত এই সিস্টেম নাই অধ্যক্ষ মহোদয় পৃথিৱীৰ কোনো দেশত এই সিস্টেম নাই ভাৰতবৰ্ষত অসমৰ বাহিৰে কোনো ৰাজ্যত এই সিস্টেম নাই একমাত্ৰ পৃথিৱীৰ ভিতৰত ভাৰতৰ ভিতৰত একমাত্ৰ এখন ৰাজ্য অসম য'ত এনেকুৱা ধৰণৰ আছখোৱা নাভূত নাচৰুত কাণ্ড কাৰখানাৰে মানুহক ডি ভোটাৰ খোজোৱা হৈছে যিসকলৰ ভাই ককাই ভাৰতীয় তেওঁলোকৰ ভায়েক ভনিয়াক সব ভাৰতীয় পিতৃমাতৃ ভাৰতীয় মাজৰ পৰা এজন বিদেশী এইটো একমাত্ৰ পৃথিৱীত আৰু ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ অসমত হৈ আছে মাননীয় অধ্যক্ষ মহোদয় অসম বিধানসভাৰ কাৰ্য পৰিচালনা বিধিৰ 50 নং নিয়মৰ অধীনত এটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত মই কেইটামান কথা ক'ব গৈ আছো আৰু আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছো এই আপুনি 10 মিনিটত কৈ দিব অধ্যক্ষ মহোদয় মানে এই বিষয়টোত মানে মই ভাবো আজি এটো প্ৰথমবাৰ অসম বিধানসভাত সামগ্ৰিকভাৱে বিষয়টো আলোচনা কৰাৰ সুবিধা পাইছো এটো যদি 1 ঘণ্টাৰ ভিতৰত গুটেখিনি সামৰে অধ্যক্ষ মহোদয় মই ভাবো যে মই গুটে কথাখিনি এটা কভাৰেজ দিম লাগি আমাৰ পিছৰ বক্তা দুইজনে কলেজ যদি থাকি যায় কাৰণ এই বিষয়টো লৈ বহুত ভুল বুজাবুজি আছে আৰু এটো অসমৰ আৰ্থ সামাজিক পৰিস্থিতি ৰাজনৈতিক পৰিস্থিতিত বিগত 40-50 বছৰ ধৰি যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আছে এই বিষয়টোৱে আৰু ইয়াত মই প্ৰথমে অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে ইয়াত আমাৰ মন্ত্ৰী মহোদয় সকলৰ লগতে সাহসীয় দলৰ বিধায়কসকল সহযোগী দলৰ বিধায়কসকল আৰু আমাৰ বিৰোধী দলৰ বিধায়কসকল প্ৰত্যেককে মই এটা অনুৰোধ জনাম যাতে এই বিষয়টোৰ যেটো বাস্তৱ প্ৰতিচ্ছবি বা এইটো লৈ আমাৰ বিভিন্ন দল উপদলৰ মাজত বিভিন্ন দল সংগঠনৰ মাজত বিভিন্ন সময়ত কিছুমান ভুল বুজাবুজি হৈ থাকে বা বিভিন্ন ধৰণৰ এই বিষয়টো লৈ বহুত ধৰণৰ মুনাফাও লুটে গতিকে এই বিষয়টো আমি এবাৰ বুজিব চেষ্টা কৰো প্ৰথম কথা হল এই যে ডি ভোটাৰ যি সকল হল বা ইয়াত দুই ধৰণে আছে প্ৰথম হল ডি ভোটাৰ আৰু কিছুমান আছে ডি ভোটাৰ নহয় যি সকলৰ নামত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত কেছ ৰেফাৰ কৰা হল প্ৰথমতে 1997 চনত যেতিয়া অসমত ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছিল তেতিয়া মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আছিল তেতিয়া মই অসম বিধানসভাত দিয়া প্ৰশ্নৰ উত্তৰত গম পালো তেতিয়া ৭৩,১০১ লোকক সন্দেহজনক বুলি ডি ভোটাৰ হিচাপে চিহ্নিত কৰা হৈছিল আৰু তেতিয়া চৰকাৰে কৈছিল যে অসমত এই কেইজন ৭৩,১০১ জনৰ বাহিৰে আৰু কোনো সন্দেহজনক লোক নাই যদি সন্দেহজনক আছে একেজন আছে তাৰ ভিতৰত হয়তো যদি বিদেশীও থাকিব পাৰে বা কোনোবা যদি ওলাব পাৰে এই কথাটো কৈছিল তাৰ পিছত ২০০১ চনত এই বিষয়টো লৈ তেতিয়া কংগ্ৰেছ দলৰ পৰা তৰুণ গগৈ সাহেবে জমিয়তৰ লগত এটা আলোচনা কৰি চুক্তি কৰিছিল আৰু জমিয়তে এটা কথা কৈছিল যে এই যে ৭৩,১০১ লোকক ডি ভোটাৰ সজাই তেওঁলোকক নাগৰিকত্ব অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে আমি আপোনালোকক সমৰ্থন কৰিম যদি আপোনালোকে আমাৰ এই সমস্যাটো সমাধান কৰে তেতিয়া তেখেতে কৈছিল যে ঠিক আছে আমি এইটো সমাধান কৰিম তাৰপিছত দেখা গ'ল পৰৱৰ্তী 15 বছৰত এই সমাধানটো নহল আৰু এই ডি ভোটাৰৰ সংখ্যাটো বঢ়াই 5 লাখৰ ওপৰত লৈ যোৱা হল গতিকে এই বিষয়টো এটা কথা মই অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই এটা কথা সদনক জনাব বিচাৰিছো মই 2013 চনৰ নৱেম্বৰ মাহত অগ্ৰদূত কাকতত এটা আৰ্টিকল পাইছিলো ডক্টৰ দেবেন্দ্ৰনাথ মুক্তিয়াৰে আৰ্টিকলটো লিখিছিল তেওঁ তেতিয়া নগাঁও জিলাৰ চাপানৰ ওচৰত এখন চাহ বাগিচাত তাত কৰ্ম কৰি আছিলে তেখেতৰ ঘৰত এগৰাকী চাহ জনগোষ্ঠীৰ বন কৰা ছোৱালী আছিল এই ছোৱালীজনীয়ে ক'লে ছাৰ মই বাৰে বাৰে ভোটাৰ লিষ্টত মোৰ নাম দিওঁ নামটো উঠা নাই তেতিয়া তেখেতে কৈছিল তোৰ কাৰণে মই নগাঁও ইলেকশ্যন অফিচত মই ডাইৰেক্ট যাম গৈ পেলাই তোৰ কথাটো মই আলোচনা কৰিম তেতিয়া ডক্টৰ দেবেন্দ্ৰনাথ মুক্তিয়াৰে লিখিছে যে মই গৈ পেলাই নগাঁও ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ অফিসত গৈ মই আধা ঘন্টা বহি আছো ডিস্ট্রিক্ট ইলেকশন অফিসারে
ভোটাৰ তালিকা এখন লৈ পাত লুটিয়াই আছে আৰু কলম কামুৰি আছে। কৈছে আধা ঘণ্টামান মোৰ লগত মাত বোল কৰা নাই। পিছত মই ক'লো যে ছাৰ মই এটা কামৰ কাৰণে আহিছিলোঁ, ছোৱালী এজনীৰ কাৰণে আপুনি আধা ঘণ্টা ভোটাৰ তালিকা এখন লুটিয়াই আছে পাতবিলাক আৰু কোনো একো লিখাও নাই, কলম কামুৰি আছে। তেতিয়া ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰে কৈছিল মই এটা বিপদত পৰিলোঁ। কৈছে অসম চৰকাৰৰ গৃহ বিভাগৰ পৰা মোলৈ নিৰ্দেশ আহিছে প্ৰত্যেক কিছুমান নিৰ্দিষ্ট অঞ্চলৰ ভোটাৰ তালিকাৰ প্ৰত্যেক গাঁৱৰ ভোটাৰ তালিকাত 20-25টাকৈ ডি লগাই দিব লাগে। কৈছে মই যে আধা ঘণ্টা এখন গাঁৱৰ ভোটাৰ লিষ্ট লৈছোঁ, মই পাতবিলাক লুটিয়াই আছোঁ, মোৰ কলমেদি কোনটো নামত মই ডি লিখিম মোৰ মানসিকতাই ধৰা নাই। কাৰণ যাৰ নামতে মই ডিটো লিখিম সেই মানুহজনৰ পৰিয়াল কিন্তু ধ্বংস হৈ গ'ল। এই মানুহজন নাগৰিকত্বৰ সমস্যাৰ পৰা এতিয়াও নাগৰিকত্বৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব, ভোটাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব আৰু তেওঁৰ ল'ৰা ছোৱালী উচ্চ শিক্ষাত এডমিশ্যন ল'ব নোৱাৰিব, চাকৰি নাপাব, লাইচেঞ্চ নাপাব, কণ্টেক্ট পাৰ্মিট নাপাব, IAY ঘৰ নাপাব, বৃদ্ধ পেঞ্চন নাপাব, তেওঁলোকে পাছপৰ্ট নাপাব, সকলো ধৰণৰ নাগৰিকত্বৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব। কৈছে ওপৰৰ পৰা নিৰ্দেশ প্ৰত্যেক নিৰ্দিষ্ট এলেকাৰ ভোটাৰ লিষ্টত প্ৰত্যেক ভোটাৰ লিষ্টত 20-25টা ডি বনাব লাগে। এতিয়া ওপৰৰ নিৰ্দেশ মানিবও লাগে। মই কলম লৈ ঘূৰাই আছোঁ, এতিয়া কাক মই বিপদটোত পেলাম, কাৰ নামত মই ডিটো লিখি পেলাই কৈছে মই ঘূৰাই আছোঁ, মই বিপদত পৰিছোঁ, এতিয়া কি কৰিম। তেতিয়া সেই 2013 চনতে মই অগ্ৰদূত পেপাৰত ডক্টৰ দেৱেন্দ্ৰ নাথ মুখতিয়াৰৰ এই কাহিনী তেখেতে কৈছিল মই এই কাৰণেই লিখিলোঁ যে ডি কেনেকৈ হৈ আছে আৰু বাস্তৱতাটো কি অসমৰ মানুহে গম পাওক। এই ডক্টৰ দেৱেন্দ্ৰ নাথ মুখতিয়াৰৰ মই তেখেতক শ্ৰদ্ধা জনাইছোঁ যে তেখেতে এটা বাস্তৱ প্ৰতিচ্ছবি অগ্ৰদূত পেপাৰত তেতিয়া লিখিছিল। আৰু ইয়াত আৰু এটা কথা অধ্যক্ষ মহোদয়, যে ভোটাৰ লিষ্টত কাৰোবাৰ নামত সন্দেহ হ'লে তাৰ নামত ডি লিখা হয় আৰু এই ডি লিখাৰ আগতে ইয়াত যিটো অসমৰ মাননীয় গুৱাহাটী হাইকোৰ্টৰ যিটো ইনষ্ট্ৰাকশ্যন আছিলে আৰু নাগৰিকত্ব আইনৰ কেইবাবাৰো সংশোধনী হৈছে 64ত, এই সংশোধনীৰ মতে কাৰোবাৰ ওপৰত যদি সন্দেহ হয় যে এই মানুহজন বা এই লোকজন ভাৰতীয় নহয় বা বিদেশী হয়, তেতিয়া বৰ্ডাৰ SI অসমৰ প্ৰত্যেক থানাত যে বৰ্ডাৰ SI দিয়া হৈছে, সেই বৰ্ডাৰ SI সকলে সেই নিৰ্দিষ্ট ঘৰৰ মানুহৰ তেওঁলোকৰ তাত যাব লাগে যে আপোনাৰ ওপৰত আমাৰ সন্দেহ হৈছে বা আপোনালোক ভাৰতীয় নহয় বুলি আমি এটা ইনফৰমেশ্যন পাইছোঁ, গতিকে আপোনালোকৰ প্ৰয়োজনীয় কি তথ্য পাতি আছে সেইবিলাক আমাক শ্ব' কৰক। তেতিয়া সেই পৰিয়ালে যদি তেওঁলোকৰ নাগৰিকত্বৰ সমৰ্থনত তথ্য পাতি একো দেখুৱাব নোৱাৰে, তাৰপিছত 2 নম্বৰ ষ্টেপটো দিয়া আছিলে যে তেতিয়া তেওঁলোকে এই গাঁওবুঢ়া বৰ্তমান গাঁও প্ৰধান আৰু ওচৰ পাজৰৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে সেই বয়োজ্যেষ্ঠ লোকসকলক মাতি গাঁওবুঢ়াক মাতি সুধিব যে এই পৰিয়ালটো কিমান দিন আগৰ পৰা ইয়াত আছে, তেওঁলোকৰ বেকগ্ৰাউণ্ড কি, তেওঁলোক ক'ৰ পৰা আহিছে, এই কথাটো তেওঁলোকে গাঁওবুঢ়া আৰু ওচৰ চুবুৰীয়া তেওঁলোকক সুধি মুৰব্বীসকলৰ পৰা লিখিত লৈ যদি তেওঁলোকেও কয় যে এই লোকজন সন্দেহজনক, তেওঁলোক ক'ৰ পৰা আহিছে 3 বছৰ বা 5 বছৰ আগত, ক'ৰ পৰা আহিছে আমি নাজানো, ইহঁতৰ বেকগ্ৰাউণ্ড একো নাজানো বা ইহঁতে ইয়াত যে আহিছে ক'ৰ পৰা ইহঁতৰ কোনো লিংকেজ আমি গম পোৱা নাই, ইহঁত সন্দেহজনক, কাগজ পাতি দেখুৱাব পৰা নাই, তেতিয়া তেওঁলোকৰ নাম ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত ৰেফাৰ কৰিব, তেওঁলোকৰ নামত ডি লগাব আৰু তেওঁলোকৰ ওপৰত প্ৰচিডিংবিলাক হ'ব বাকী। কিন্তু দেখা গ'ল এই যে কেইবা লাখ মানুহক ডি সজোৱা হ'ল, বিদেশী ন্যায়াধিকৰণত নামবিলাক ৰেফাৰ কৰা হ'ল, এটা কেছ অসমত নাই যে সেই পৰিয়ালত বৰ্ডাৰ পুলিচ গৈ পেলাই তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ বিচাৰিছে বা তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ দিব নোৱাৰাৰ কাৰণে গাঁওবুঢ়াজনক বা ওচৰৰ মুৰব্বী লোকসকলক মাতি তেওঁলোকক সোধা পোছা কৰি তেওঁলোকৰ পৰা জবানবন্দীত চহী লৈ তাৰপিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত নাম ৰেফাৰ কৰা এটাও কেছ নাই। তেওঁলোকৰ বংশ, তেওঁলোকৰ পুতেক জীয়েক আৰু তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মক পৰ্যন্ত বিপদত পেলাই দিয়া হ'ল। অধ্যক্ষ মহোদয়, আপুনি যদি অসম বিধানসভাৰ পৰা এটা সৰ্বদলীয় এটা সজাতি দল আপুনি যদি বনাই দিয়ে যে ডি ভোটাৰ ক'ত ক'ত আছিল আৰু তেওঁলোকৰ যদি বাস্তৱতে আমি গ্ৰাউণ্ড ৰিয়েলিটি তেওঁলোকৰ ঘৰত যদি আমি যাওঁ যে তোমালোক ডি হোৱাৰ আগত বৰ্ডাৰ SI তোমালোকৰ ঘৰত আহিছিল নেকি, কিবা ডকুমেণ্ট বিচাৰিছিল নেকি, কিবা তথ্য পাতি দিছিলা নেকি, গোটেই অসমত এটাও কেছ নাই। সব ঘৰত বহি বহি যধে মধে মানুহক এনেকৈ লগাই দিয়া হৈছে। আৰু অধ্যক্ষ মহোদয়, তাতোকৈ দুখৰ কথাটো হ'ল এজন মানুহৰ নামত ডি লগাই দিয়া হ'ল, তেওঁৰ পিতৃ মাতৃ ভাৰতীয় নাগৰিক
তেওঁলোকৰ নাম ভোটাৰ লিষ্টত আছে, তেওঁৰ ককায়েকৰ নাম আছে, তেওঁৰ বায়েকৰ নাম আছে, তেওঁৰ ভনীয়েকৰ নাম আছে, তেওঁৰ ভায়েকৰ নাম এই ভোটাৰ লিষ্টত আছে। মাজৰ পৰা তেওঁলোকৰ ভাই ককাই 5জন 3 নম্বৰ মানুহটো হঠাৎ ডি হৈ গ'ল, বিদেশী হৈ গ'ল আৰু এক্সপাৰ্টি জাজমেণ্টো হৈ গ'ল, ডিটেনশ্যন কেম্পত বন্দীও হৈ গ'ল। এই পৰিয়ালৰ পিতৃ মাতৃ ভাৰতীয়, তেওঁৰ ককা দেউতাৰ নাম 51 NRC-ত আছিল, তেওঁৰ আইতাৰ নাম আছিল, ল'ৰা ছোৱালী চবেই আছে, মাজৰ পৰা এটা মানুহ বিদেশী হৈ গ'ল। এনেকুৱা 95% কেছ এনেকুৱা যে তেওঁলোকৰ পৰিয়ালৰ বাকী চব ভাৰতীয়, মাজৰ পৰা এটা বিদেশী হৈ গ'ল। মানে কেনেকুৱা যে আচৰিত আচহুৱা ধৰণৰ কাণ্ড কাৰখানা হৈ আছে, এই কথাবিলাক যদি অসম বিধানসভাৰ এটা সজাতি দল, সৰ্বদলীয় দল আপুনি যদি বনাই দিয়ে অধ্যক্ষ মহোদয়, গ্ৰাউণ্ডত গ'লে চাব কেনেকে ভাৰতীয় নাগৰিকতকৈ আচৰিত কথাটো হ'ল মাননীয় অধ্যক্ষ মহোদয়, মই অসম বিধানসভাত মই পূৰ্বে প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে যিসকলে এই যে যিসকলৰ নাম ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত ৰেফাৰ কৰে, তাত নিয়ম মতে তেওঁলোকে কেছটো ৰেফাৰ কৰাৰ আগতে এজন ভেৰিফিকেশ্যন অফিচাৰ নিয়োগ কৰি তেওঁ নাগৰিকত্বটো প্ৰমাণ কৰিব লাগে। যেতিয়া আমি গম পালোঁ অসম বিধানসভাত মই যোৱা চৰকাৰৰ দিনত মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ, মই নিৰ্দিষ্টকৈ আমাৰ জুৰীয়া এলেকাত, ধৰি লওক এটা থানা এলেকাত, যে তাত কিমানজন মানুহৰ নামত ডি লগোৱা হ'ল বা ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত তেওঁলোকৰ নাম ৰেফাৰ কৰা হ'ল, তেওঁলোকৰ নাম ৰেফাৰ কৰাৰ আগত তেওঁলোকৰ ঘৰত কোনো ভেৰিফিকেশ্যন অফিচাৰ গৈছিল নেকি, যদি গৈছিল তেওঁলোকে কি প্ৰতিবেদন দিছে। মই এনেকুৱা 20-25টামান কেছৰ তথ্য বিচাৰিছিলোঁ। তাৰপিছত যেতিয়া দেখিলোঁ অসম বিধানসভাত তথ্যবিলাক দিয়া হ'ল, সেই তথ্যবিলাকত দেখিছোঁ কোনোবা এগ্ৰিকালচাৰ অফিচাৰ বা কোনোবা JE বা কোনোবা ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ, তেওঁলোকক দিয়া হৈছিল ভেৰিফিকেশ্যন অফিচাৰ, আৰু তেওঁলোকে লিখিছে যে এই মানুহজনে তেওঁলোকৰ পৰিয়ালৰ কোনো নথি পত্ৰ নাই, তেওঁলোকে একো কাগজ পত্ৰ দেখুৱাব নোৱাৰিলে, তেওঁলোক ক'ৰ পৰা আহিছে গাঁৱৰ কোনো মানুহে নাজানে, গাঁওবুঢ়া পৰ্যন্ত একো নাজানে, গোটেই এই অঞ্চলৰ মানুহে তেওঁলোকক চিনিয়ে নাপায়, গতিকে তেওঁলোক সন্দেহজনক বিদেশী বুলি এনেকুৱা ভেৰিফিকেশ্যন অফিচাৰৰ এটা ৰিপৰ্ট লগত দিয়া হৈছে। তাৰপিছত সেই গাঁওবিলাকত গ'লোঁ, মই গৈ পেলাই ক'লোঁ অমুক এগ্ৰিকালচাৰ অফিচাৰ, নহ'লে অমুক ইঞ্জিনিয়াৰ, নহ'লে অমুক JE আপোনালোকৰ এই ঘৰত আহিছিল নেকি? তেতিয়া তেওঁলোকে কৈছে আমাৰ ইয়াত অহা নাই, গাঁওবুঢ়াও নাজানে, কোনেও নাজানে। অৰ্থাৎ ভেৰিফিকেশ্যন অফিচৰ ভেৰিফিকেশ্যনৰ নামত ইয়াত আৰু এটা মানে নাভূত নাচুত কাণ্ড, তেওঁ অফিচত বহি বহি এনেকৈ ৰিপৰ্ট লিখি দিলে যিজন সেই ঘৰত যোৱাই নাই। গতিকে এই বিষয়টো মই সকলো দলক প্ৰথমেই মই অনুৰোধ কৰি এইকাৰণে কৈছোঁ অধ্যক্ষ মহোদয়, যে বহুতে ভাবে যে এই যে বিদেশী ইমান ওলাল, বিদেশী এই মানে এনেকৈ ডি ভোটাৰ মানেই বিদেশী, অসমত সন্দেহযুক্ত নাগৰিক মানে অধ্যক্ষ মহোদয় পিছত লাগিলে এই বিষয়টোত আৰু অলপ মানে আমাৰ বক্তা কম দিব। মানে মই কথাটো স্পষ্ট এদিন এইকাৰণে কৰিব বিচাৰিছোঁ যে সকলো দলৰ মাজত যিটো ভুল বুজাবুজি আছে, এই বিষয়টো লৈ 40-50 বছৰ ধৰি অসমত এটা ৰাজনীতি মেৰুকৰণ হৈ আছে এই বিষয়টো লৈ। গতিকে এই যে বঞ্চিত লাঞ্ছিত এই মানুহখিনিৰ যিটো দুৰৱস্থা, তেওঁলোকৰ যিটো মনৰ আৱেগ, এই কথাটো কিন্তু বহু দলৰ আমাৰ বহুতে বুজি নাপায়। তেওঁলোকে দূৰৰ পৰা শুনি থাকে মানে বিদেশীৰ চৰণীয়া পথাৰ, অসমত বিদেশী ভৰি গ'ল, আৰু এই বিদেশী মানে ডি ভোটাৰ মানে বাংলাদেশী, ডি ভোটাৰ মানে বিদেশী, কেনেকৈ তেওঁলোকক ডি ভোটাৰ বনোৱা হ'ল, কেনেকৈ তেওঁলোক আজি বিদেশীৰ মানে কলংক পিঠিত লৈ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত। আৰু এটা কথা অধ্যক্ষ মহোদয় আজি ক'ব লাগিব, অসম চৰকাৰ তৰুণ গগৈ চৰকাৰ থাকোঁতে তেওঁলোকে কেবিনেট ডিচিশ্যন লৈ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলবিলাক বনাইছিল। এই ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত হয় কি, মই এনেকুৱা বহুত কেছ দেখিছোঁ, এজন মানুহে তাত 19টা ডকুমেণ্ট দিছে, য'ত মানে ভোটাৰ লিষ্টৰ কেইবাটাও কপি, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, তাৰপিছত পঞ্চায়ত চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট, PRC, NRC, এনেকৈ 19টা ডকুমেণ্টৰ ভিতৰত দেখিলোঁ 15টা ডকুমেণ্টত তেওঁৰ নামৰ লগত পিতাৰ নাম আছে, পিতাৰ নাম। তাৰ পিছতো 15টা ভোটাৰ লিষ্টত আছে, পান কাৰ্ডত আছে, ড্ৰাইভিং লাইচেন্সত আছে, পঞ্চায়ত চাৰ্টিফিকেট, গোটেইকেইটাত তেওঁৰ পিতৃ নাম লগত আছে। তাৰপিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে এটা জাজমেণ্ট দি দিলে যে হি অৰ শ্বি কুড নট এষ্টাব্লিছ হিজ ৰিলেশ্যনশ্বিপ উইথ দ্য প্ৰজেক্টেড ফাদাৰ। মানে এই তেওঁৰ পিতৃক কৈ দিছে প্ৰজেক্টেড ফাদাৰ, আৰু কৈছে 15টা ডকুমেণ্টত তেওঁৰ নাম, পিতৃৰ নাম লগত আছে। তাৰপিছত লিখি দিছে হি অৰ শ্বি কুড নট এষ্টাব্লিছ হিজ ৰিলেশ্যনশ্বিপ উইথ হিজ প্ৰজেক্টেড ফাদাৰ, গতিকে হি ইজ ফৰেনাৰ, তেওঁ বাংলাদেশী। মানে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলবিলাকে কিদৰে কাম কৰি আছে, জাজমেণ্টবিলাক পঢ়িলে মই আপোনাক পুনৰ অনুৰোধ কৰিছোঁ, এটা সৰ্বদলীয় টিম বনাই দিয়ক, আমি সেই জাজমেণ্টবিলাক কেইটামান চাম, দেখিব তাত কিমান বায়াছ, কেনেকৈ তেওঁলোকে পিতৃ মাতৃ ভাৰতীয়, ভাই ককাই সকলো ভাৰতীয় মানুহজনক কেনেকৈ তেওঁলোকে সকলো তথ্য পাতি দিয়াৰ পিছতো
মানে জাজমেণ্ট দি দিছে তেওঁলোক বিদেশী বুলি গতিকে এই কথাবিলাক হাইকোৰ্টত গ'লেও বহুত সময় গৰাকী ফাইলৰ ওপৰতেই লিখি দিয়ে যিটো ফৰেনাৰ্ছ বুলি লিখি দিয়ে মানে এই মানুহবিলাকে জাষ্টিছ ক'তো নাপায় গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰে গৃহ বিভাগে এই বিষয়টোত এই এফটিৰ কাৰ্যকলাপবিলাক চাওক এফটিয়ে কেনেধৰণে কাম কৰি আছে তাৰ লগে লগে এই যে যধে মধে যিসকলক এনেকৈ হেৰি দিয়া হ'ল মই এটা ধন্যবাদ জনাম মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে আমাৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ হিতেন্দ্ৰনাথ গোস্বামী ছাৰ যেতিয়া অধ্যক্ষ আছিলে তেতিয়া অসম বিধানসভাত এই বিষয়টো লৈ আমাৰ প্ৰশ্নকালত এটা অলপ উত্তেজনা হৈছিল তেখেতে কৈছিল যে আপোনালোকে ইয়াত হুলস্থুল নকৰিব মোৰ চেম্বাৰত অল পাৰ্টিৰ এটা মিটিং দিম এইটো 2018-19 মানত হ'ব তেখেতৰ চেম্বাৰত আমাৰ প্ৰত্যেক দলৰ পৰা দুজনকৈ নেতাক মাতি নি পেলাই এটা মিটিং দিছিল আৰু সেই মিটিঙত আছিলে কমিশনাৰ হোম ডিপাৰ্টমেণ্টৰ কমিশনাৰ আসাম ষ্টেট ইলেক্টৰ অফিচাৰ DIG আছিল বৰ্ডাৰৰ IGP আছিল আৰু বিভিন্ন কমিশনাৰসকল আছিল তাত কিন্তু মই আৰু আমাৰ মাননীয় দলপতি হাফিজ বছিৰ আহমদ কাছিমি সাহেব আমি আছিলোঁ আমি তাত দেখাইছিলোঁ 51ৰ NRCত নিজে নাম থকা কিছুমান মানুহ ডি ভোটাৰ হ'ল যাৰ নিজৰ নাম 51 NRCত আছিল আমি কেইটামান দেখুৱাইছিলোঁ তেতিয়া হিতেন্দ্ৰনাথ গোস্বামী ছাৰে কৈছিল যে মই বুজি পাই গ'লো খেলটো ডি ভোটাৰ কেনেকৈ হয় আৰু এইটোলৈ কি চলি আছে মই বুজি পাই গৈছিলোঁ গতিকে ইয়াত যিসকল অসমৰ আপোনালোক আমোলাসকল আছে আপোনালোকে মাইনৰ্ছ লিখক আজিৰ পৰা আৰু অসমত নতুনকৈ ডি ভোটাৰ হ'ব নোৱাৰিব আগৰ যিখিনি আছিল সেইখিনিকে চলি থাকিব আজি আপোনালোকে মাইনৰ্ছটো লিখক ডি ভোটাৰ আৰু হ'ব নোৱাৰিব 51 NRCত নাম থকা মানুহৰ নামত দি কৈছে খেলটো মই বুজি পাই গ'লো মই এইটো শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ হিতেন্দ্ৰনাথ গোস্বামী ছাৰ অধ্যক্ষ থাকোঁতে এইটো সিদ্ধান্ত লৈছিল আৰু এই কথাটো কিন্তু মাইনৰ্ছত লিখা আছে গতিকে এই কথাবিলাক আজি যদি এই বেদনাৰ দীপায়ন চক্ৰৱৰ্তী গতিকে এই বিষয়টো মই ভাবোঁ আপুনি এটা সৰ্বদলীয় টিম বনাই দিয়ক যাতে আমি আলোচনা কৰি এইটো পাৰ্মানেণ্ট এটা সলিউশ্যন কৰিব পৰা যায় এই দুৰ্ভগীয়া মানুহখিনি যাতে ন্যায় পায় এই কথাটো আপোনাৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ থেংক ইউ নমস্কাৰ অধ্যক্ষ মহোদয়